हेलो स्टूडेंट मैं तुम्हारे आज क्लास 10 एसामिस किताबखনৰ 14 নম্বৰ লেसन ধৰজাৰু ধৰবাই চেপ্টাৰটোৰ কুৱেশ্যন আনসাৰ দিম। আজিৰ এইটো ভিডিঅ'ৰ জৰিয়তে কুৱেশ্যন আনসাৰ বিলাক ধুনীয়াকৈ লিখি ল'ব পাৰিবা। গতিকে সময় নষ্ট নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্টত আছে অতি চমুকৈ উত্তৰ দিয়া। একৰ ক নম্বৰ কুৱেশ্যন, অম্বিকাগিৰি ৰায়চৌধুৰীক কি আখ্যা দিয়া হৈছিল? উত্তৰ, অম্বিকাগিৰি ৰায়চৌধুৰীক অসম কেশৰী আখ্যা দিয়া হৈছিল। খ নম্বৰ কুৱেশ্যন, সীতামপুৰখীয়া সোণৰ চোতাল ঘৰ কিহেৰে পোত খাই আছে বুলি কবিয়ে কৈছে? উত্তৰ, সীতামপুৰখীয়া সোণৰ চোতাল ঘৰ বহু যুগৰ বহুৰ পৰি পোত খাই আছে বুলি কবিয়ে কৈছে। গ নম্বৰ কুৱেশ্যন, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে কি বেশেৰে ঝাৰু ধৰিবলৈ কৈছে? উত্তৰ, জাতিৰ জীৱন মনোহৰ কৰিবলৈ কবিয়ে বীৰ বেশেৰে ঝাৰু ধৰিবলৈ কৈছে। খ নম্বৰ কুৱেশ্যন, কবিয়ে চাই থাকোঁতে মুখ কিহৰে ভৰি পৰিল বুলিছে? উত্তৰ, কবিয়ে চাই থাকোঁতে মুখ কাজল ছাইৰে ভৰি পৰিল বুলিছে। তাৰ পিছত 2 নম্বৰ প্ৰশ্ন, হল এ তোৰ হুমাই হবৰ জাতিৰ ঝাৰুধাৰ যে ভাই, ইয়াত কবিয়ে কি কাৰণে জাতিৰ ঝাৰুধাৰ হোৱাৰ হুমাই হল সি বুলি সকীয়াই দিছে? উত্তৰ, কবিয়ে কবিতা ৰচনা কৰা কালছোৱাত আমাৰ দেশ ইংৰাজ শাসনৰ অধীনত আছিল। সেয়েহে কবিতাটিত কবিয়ে পৰাধীনতাৰ চিকলি ছিঙি দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই অনাৰ বাবে ঝাৰুৰে সাৰি পুচি মলিবোৰ চাফ চিকুণ কৰিবলৈ সকীয়াই দিছে। ইয়াত কবিয়ে মলিবৰ বুলি সমাজত প্ৰচলিত হৈ থকা পৰস্পৰ ভেদাভেদ, হিংসা, বিচ্ছেদ, ঘৃণা ইত্যাদিবোৰ কথা কৈছে। সেই মলিবোৰ নাইকিয়া কৰি নিজৰ দেশখনক বিশ্বৰ দৰবাৰত এখন উচ্চ স্থানৰ অধিকাৰী হ'বলৈ কবিয়ে আহ্বান জনাইছে। 3 নম্বৰ কুৱেশ্যন, নহ'লে যে বিশ্বসভাত নহ'ব তোৰ বহাৰ ঠাই, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে কি কৰিবলৈ নিৰ্দেশ দিছে? উত্তৰ, বিশ্বসভাত বহাৰ ঠাই পাবলৈ কবিয়ে ঝাৰুৰে সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে আমাৰ সমাজত থকা মলিবোৰ নাইকিয়া কৰিবলৈ নিৰ্দেশ দিছে। কবিতাটিত মলিবৰ বুলি কবিয়ে দেশবাসীৰ মাজত চলি থকা পৰস্পৰ ভেদাভেদ, হিংসা, বিচ্ছেদ, ঘৃণা ইত্যাদিবোৰ নাইকিয়া কৰি সকলোকে একগোট হৈ দেশখনৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবলৈ আহ্বান জনাইছে। লগতে কবিয়ে দেশৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনি নিজৰ দেশখনক বিশ্বৰ দৰবাৰত উচ্চ স্থান অধিকাৰ কৰিবলৈ আহ্বান জনাইছে। 4 নম্বৰ প্ৰশ্ন, ধৰজাৰু ধৰবাই কবিতাটিৰ মূল ভাৱ লিখা। উত্তৰ, দেশপ্ৰেমী বিপ্লৱ কবি অম্বিকাগিৰি ৰায়চৌধুৰী দেৱৰ ধৰজাৰু ধৰবাই কবিতাটিৰ ৰচনাৰ সময়ত তেওঁ দেশৰ স্বাধীনতাৰ কাৰণে যুঁজাৰ কাৰণে সশ্ৰম কাৰাবাস খাটিবলগীয়া হৈছিল। তোমাৰ ভিতৰত ঝাৰু ধৰি তেওঁ পায়খানা সাৰি পুচি ঘৰ দুৱাৰ চিকুণাই তোলাৰ দৰে ইমান দিনে ব্ৰিটিছৰ গোলামী কৰি অজ্ঞান আন্ধাৰত ডুব গৈ আমাৰ মাজত হিংসা বিচ্ছেদৰ ভেদাভেদৰ ঘৃণা ঘৃণীৰ ভেম অহংকাৰীৰ যিবোৰ মলি মামৰ গোট খালে তাক সকলোৱে মিলিজুলি সাৰি পুচি আমাৰ অন্তৰখন আমাৰ মাতৃভূমিখন পৰিষ্কাৰ কৰিব লাগে। তেতিয়াহে আমাৰ গোলামীৰ চিকলি আঁতৰি যাব আৰু মাতৃভূমি দাসত্বৰ পৰা মুক্তি হৈ স্বাধীন দেশ হিচাপে মূৰ দাঙি থিয় হ'ব পাৰিব। বিশ্বসভাৰ সভ্য জাতিৰ এক শাৰীতে বহাৰ সুযোগ লাভ কৰিব। সেয়েহে সকলোৱে বীৰ বেশেৰে ইয়াৰ বাবে আগবাঢ়ি আহিবলৈ কবিয়ে আহ্বান জনাইছে। 5 নম্বৰত আছে ব্যাখ্যা কৰা। 5ৰ ক, হিংসা দেশৰ ভেদাভেদৰ ঘৃণা ঘৃণী স্বাৰ্থ ভেমৰ ক'ত যে কি মলি মামৰ ভৰি জাতিৰ জীৱন যায়। উত্তৰ, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত অম্বিকাগিৰি ৰায়চৌধুৰীদেৱে লিখা ধৰজাৰু ধৰবাই নামৰ কবিতাটিৰ পৰা অনা হৈছে। উক্ত কবিতাভাগিৰ জৰিয়তে কবিয়ে আমাৰ দেশত বাস কৰা মানুহৰ মাজত থকা পৰস্পৰ ভেদাভেদ, হিংসা বিচ্ছেদ, ঘৃণা স্বাৰ্থ আদিৰ কথা উল্লেখ কৰিছে। কবিৰ মতে মানুহৰ মাজত থকা পৰস্পৰ ভেদাভেদ, হিংসা বিচ্ছেদ আদি বহুদিন নসৰাকৈ থকা ঘৰ চোতাল আদিত তৰপে তৰপে গোট খোৱা মলিৰ দৰে। যিদৰে মলিৰ কাৰণে ঘৰ দুৱাৰ কুৎসিত দেখি ঠিক তেনেদৰে মানুহৰ মাজত থকা এই ভেদাভেদ, হিংসা বিচ্ছেদ, ঘৃণা আদিৰ ভাৱেও এটা জাতিৰ উন্নতিত বাধাৰ সৃষ্টি হয়। নেক্সট, খ নম্বৰ ব্যাখ্যা। ধৰজাৰু ধৰবাই আৰু চাবৰ হুমাই নাই, চাই থাকোঁতে মুখত কেৱল ভৰিল কাজল ছাই। উত্তৰ, উক্ত কবিতাভাগি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি অম্বিকাগিৰি ৰায়চৌধুৰীদেৱৰ দ্বাৰা ৰচিত ধৰজাৰু ধৰবাই কবিতাটিৰ পৰা তুলি দিয়া হৈছে। পৰাধীনতাৰ কেবলত পৰি হিংসা ভেদাভেদ আদিৰ মলি মামৰে ভৰি পৰা দেশখনক উদ্ধাৰ কৰিবলৈ দেশবাসীক আহ্বান জনাবলৈ গৈ কবিয়ে কবিতাটিৰ আৰম্ভণিতে এনেদৰে উল্লেখ কৰিছে, যেতিয়া ব্ৰিটিছসকলে আমাৰ ওপৰত অত্যাচাৰ কৰিবলৈ লৈছিল, আমাৰ সমাজ পৰাধীন হৈ থাকিবলগীয়া হৈছিল, সেই সময়ত আমাৰ দেশখন কলীয়া ডাৱৰে আৱৰি ধৰিছিল। তেতিয়া কবিয়ে আমাৰ মাজত থকা ভেদাভেদৰ ভাৱ আঁতৰাই সকলোকে একগোট হৈ দেশ স্বাধীন কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাইছিল।
এইখিনি আছিল অনুশীলনৰ কুৱেশ্যন। এতিয়া কেইটামান তোমালোকক এক্সট্ৰা কুৱেশ্যন দি আছোঁ, চাই যোৱা। এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে ভিডিঅ'টোত এটা লাইক কৰি দিবা।